জুবিন গাৰ্গ কি আছিলে আমি নাজানো। জুবিন গাৰ্গ আছিলে সময়। স্তব্ধ হৈ গ'ল। বুকুখনত উকমুগাই থকা বহু প্ৰশ্ন, বহু কথা ওলাই আহিব বিচাৰিছে, কিন্তু পৰা নাই। আমি কিয় ভাল পাওঁ এই মানুহজনক? চবৰে নিজৰ ধাৰণা বেলেগ বেলেগ। যিজন মানুহক আমি গালি পাৰোঁ, যিজন মানুহক আমি বিভিন্ন অঞ্চলত বিভিন্ন কথা কওঁ, সেই মানুহজনক আমি প্ৰাণ ভৰি ভাল পাওঁ। অসমৰ সংস্কৃতি জগতত কালচাৰেল এনভাইৰনমেণ্টটো ইতিমধ্যে মই ভাবোঁ সময়ৰ গতিত শেষ হৈ গৈছে। বৰেণ্যজনক আমি হেৰুৱাইছোঁ। আমি সঁচাকৈ ভাগ্যৱান এইজন ব্যক্তিক এইখন মহাবিদ্যালয়ত আমি আমাৰ শ্ৰদ্ধা জনাবলৈ, আমি মৰম জনাবলৈ সুবিধা পাইছিলোঁ। আজি তাক লৈ আমি গৌৰৱ কৰিছোঁ। আৰু মই কালিৰ পৰা এটা ভাবি আছোঁ, 12 চনৰ আগষ্টত মোৰ মাতৃ বিয়োগ হৈছিল। মই কিমান দুখ কৰিছিলোঁ মই নাজানো, কিন্তু আজি দুখ বেছি কৰিছোঁ। তেখেত অমৰ হওক। তেখেতে সমাজখনৰ কাৰণে, মানুহৰ কাৰণে যিখিনি কৰি গ'ল এইখিনি স্থায়ী হওক, আমাৰ সন্তানত স্থাপিত হওক। মানুহক ভাল পোৱা এজন মানুহ আমি হেৰুৱালোঁ। লাখ হাজাৰ জনৰে জীৱন দান কৰি তেওঁ নিজে গুচি গ'ল। এজন ব্যক্তিৰ স্বৰ্গত আমি বাস কৰাটো কৰিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পৰিয়ালবৰ্গলৈ, অসমবাসীলৈ এই ধৈৰ্য ধৰি সহকাৰে তেখেতৰ এই বিয়োগক যাতে আমি সহ্য কৰিব পাৰোঁ, তাৰ বাবে আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। আজি শূন্যতা চাৰিওফালে, আৰু এই শূন্যতা কোনোদিন পূৰ্ণ হ'ব বুলি মই নাভাবোঁ। আৰু এই শূন্যতা আমাৰ মাজত সদায় শূন্যতা হৈ যাব। এজন মহান বৰেণ্য শিল্পীক ভাৰতৰত্নত আমি 100 বছৰীয়া জয়ন্তী আমি উদযাপন কৰিছোঁ। অন্যহাতে আমি এজন আমাৰ আহি থকা প্ৰচুৰ সম্ভাৱনাক, যিবিলাক সম্ভাৱনা আমি আশা কৰিছিলোঁ তেখেত আহি থকা দিনবিলাকত বয়স বাঢ়িব, বুজন শক্তি বাঢ়িব, সমাজৰ প্ৰতি দায়িত্ব বাঢ়িব, আৰু সমাজখনৰ প্ৰতি তেখেতে যিখিনি বৰঙণি আগবঢ়ালে সেইখিনি হাজাৰ গুণে বৃদ্ধি হৈ এখন সমাজক আৰু আগবঢ়াই আৰু এজন ভাৰতৰত্ন সৃষ্টি হ'ব। এয়া আধৰুৱা হ'ল। প্ৰাণ ভৰি ভাল পাইছিলোঁ। নাজানো প্ৰতিটো গীতে যিটো গীত বাজি আছে, আৰু প্ৰতিটো গীতেই কোনোবা এটা কথা কৈছিলোঁ। কোনোবাই জুবিনে কৈছিলে, মই ক'ত দেখিছিলোঁ যে তুমি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বা আজিৰ পৰা, প্ৰমিছ কৰক। তেওঁ প্ৰমিছ কৰিলে কি জানে? তেওঁ মাইকটোলৈ প্ৰমিছ কৰিলে যে মই আজিৰ পৰা আপোনালোক সকলোৰে দায়িত্ব ল'ম। এই যদি সেইজন মানুহ, আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতে আকাশৰ পৰা আমাক সকলোকে আশীষ প্ৰদান কৰক, আৰু সমাজখনলৈ কঢ়িয়াই তেওঁ আগবঢ়োৱা এই অৱদান আমি বিভিন্নজনে বিভিন্ন গৱেষণা যি ধৰণৰ প্ৰক্ৰিয়াই হওক এইখিনি আগবঢ়াই নি তেখেতক প্ৰতিষ্ঠা কৰা যি দায়িত্ব, মহান দায়িত্ব, এই মহান দায়িত্ব আমাৰ শিক্ষক সমাজে, আমাৰ সমাজৰ মধ্যভোগী ব্যক্তিসকলে লোৱাটো কামনা কৰোঁ, যাতে তেখেতেও মৰণোত্তৰভাৱে এইখন দেশৰ কাৰণে যিখিনি কাম কৰি গ'ল, এই কামখিনি স্বীকাৰ দায়িত্ব, সেই কামখিনিৰ স্বীকৃতি এইটো মৰণোত্তৰভাৱে পাবলৈ যাতে সক্ষম হয়। এইখিনি কথা কৈ মই মোৰ অন্তৰ ভৰা সেৱা জনাইছোঁ তেখেতলৈ, আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, আৰু পৰিয়ালবৰ্গৰ
ভগৱানে তেখেতসকলক শক্তি দিয়ক, অসমবাসীক শক্তি দিয়ক। তেখেতৰ অনুপস্থিতিত তেখেতৰ যিখিনি কৰণীয় আছে, যিখিনি কৰি থৈ গ'ল, এইখিনি যাতে প্ৰতিষ্ঠা কৰিবলৈ আমি যত্নৱান হওঁ। এইখিনি কথা কৈ মই পুনৰবাৰ তেখেত এই শ্ৰদ্ধাৰ এজন লিজেণ্ড আমাৰ জুবিন গাৰ্গলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। মৌন প্ৰাৰ্থনাটো শ্ৰদ্ধাঞ্জলিটো দিয়া ক'ব নালাগে নিজে স্বতঃস্ফূৰ্ত হ'লে। আপোনালোকে কোনোবাই কিবা কয় যদি কওক। মই এইকাৰণে ক'লোঁ, মোৰ মনটোত পিতাৰ উদগীৰণ হৈ থকা কথাবিলাক মই মুকলিকৈ নক'লে মই শান্তিয়ে নাপাম। সেইকাৰণে মই কথাকেইটা ক'লোঁ। আৰু আপোনালোকেও কান্দি আছে যিকোনো সময়তে, এই কান্দনটো বন্ধ হওক, মই তাকে ভাবিছোঁ। সেইকাৰণেই মই কথাকেইটা ক'লোঁ। আপোনালোকৰ কাৰোবাৰ যদি আহক, মই নাম নকওঁ, মনৰ ভাৱ থাকে, ছাত্ৰ ছাত্ৰীসকল আছে, তোমালোকে নাপালা এজন ব্যক্তিক। মহাবিদ্যালয় আহোঁতে বহুত মৰম কৰিছোঁ তেওঁলোকক। সকলোৱে মনৰ মুকলি ৰাখিছোঁ। যদি জীৱনৰে ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোন বেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপিও বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰ লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যিগৰাকী মহান শিল্পীয়ে গানৰ মাজেৰে আমাক বহু কথা কৈ গ'ল, সেইগৰাকী মহান শিল্পী, সকলোৰে মৰমৰ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শতকোটি প্ৰণাম জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ সেইকাৰণে কৈছিলে, সাগৰ তলিতে শুবৰে মন, আকাশ গাতে ল'বৰে মন, মনৰ চিলা উৰুৱাই দিবলৈ মন।